আপোনালোকে দেখিছে যে গুৱাহাটীত কেইদিনমান আগতে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ হৈছে, গুৱাহাটী মেডিকেল কলেজৰ নতুন বিল্ডিং হৈছে, ফ্লাইঅভাৰ হৈছে। য'তে খালী স্থান থাকে তাতে বিভিন্ন সন্দেহযুক্ত লোক, থলুৱা লোকো আছে, খিলঞ্জীয়া লোকো আছে, কিন্তু বিভিন্ন সন্দেহযুক্ত লোকো আহি পেলাই দোকান পোহাৰ আদি পাতা আৰম্ভ কৰে। পৌৰ নিগমক মই এটা পলিচি বনাব কৈছোঁ যে গুৱাহাটীত যি ভেণ্ডিং কৰিব পৰা জোন থাকে সেই জোনবিলাকত প্ৰথমতে আত্মসহায়ক গোটৰ মহিলাসকলক সুবিধা দিব লাগে। আপোনালোকে যদি মণিপুৰত যায়, মণিপুৰত সকলো স্থানতে দেখা পাব মহিলাসকলে এই ধৰণৰ ব্যৱসায়বিলাক কৰে। কিন্তু আমাৰ অসমত বা গুৱাহাটীত তেনেকুৱা এটা পৰিৱেশ নাই। মই পৌৰ নিগমক অনুৰোধ কৰিছোঁ যে নতুন যি ভেণ্ডিং জোন সৃষ্টি হয় বা পুৰণা ভেণ্ডিং জোনতো যিখিনি সন্দেহযুক্ত লোক আছে তেওঁলোকৰ জেগাত আমি আমাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক আমি অগ্ৰাধিকাৰ দিব লাগে, যাতে এনেধৰণে বহু মহিলাই লাখপতি দিদি হোৱাৰ বাবে সুযোগ পায়। এনেকুৱা ভেণ্ডিং জোন কৰাৰ পৰিৱেশ গুৱাহাটীতে আছে। বাকী ডিব্ৰুগড় আদি স্থানত ইউজুৱেলি তাৰে স্থানীয় মানুহসকলে ব্যৱসায় কৰে, কিন্তু তথাপিতো ডিব্ৰুগড় শিলচৰতো ডেফিনেটলি এনেকুৱা পলিচি ল'ব পাৰে।